মহোদয় শ্ৰীযুত বিদ্যুৎ বিকাশ ভাগৱতী ডাঙৰীয়ে ক্ষেত্ৰভূমি পৰিদৰ্শন কৰিছে পুষ্পসজ্জিত বাহনেৰে। ইয়াৰ পিছতেই ভাৰত ৰাষ্ট্ৰৰ গৌৰৱময় গাথা আমাৰ মুখ্য অতিথি দেশৰ গৌৰৱ উজ্জ্বল ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ এই মহেন্দ্ৰক্ষণত আমি আগবাঢ়িছোঁ কুচকাৱাজ প্ৰদৰ্শনৰ যোগেদি অভিবাদন জ্ঞাপন কৰিবৰ বাবে। জনমুখী প্ৰশাসন ব্যৱস্থাৰ জৰিয়তে অসম দ্ৰুতগতিত আগবাঢ়ি গৈ আছে। মহিলা আৰু যুৱ সমাজৰ সক্ৰিয় অংশগ্ৰহণে ৰাজ্যখনৰ উন্নয়ন প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰি তুলিছে। ৰাইজ, আপোনালোকে অৱগত যে যোৱা ইংৰাজী ২-৩ জানুৱাৰী তাৰিখে যমুনা ভেলী ৰেঞ্জ দবকাৰ অধীনস্থ যমুনা মৌদগা সংৰক্ষিত বনাঞ্চলৰ ৭৭০ হেক্টৰ বনভূমি অবৈধভাৱে বেদখল কৰি থকা লোকসকলৰ পৰা শান্তিপূৰ্ণভাৱে বেদখল মুক্ত কৰা হয়। দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনস্থ বনাঞ্চলত ভৱিষ্যতে যাতে কোনো ধৰণৰ বেদখল কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি আৰু নিয়মিত তহলদাৰী কাৰ্য সম্পাদন কৰি থকা হৈছে। আৰু লগতে এই অঞ্চলসমূহত বনানীকৰণৰ ব্যৱস্থা লোৱাৰ বাবে ইতিমধ্যে উদ্যোগ লোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।